আপোনালোক সকলোৰে বাবে এটা খুবেই এটা ভাল খবৰ লৈ আহিছোঁ। নতুনকৈ চৰকাৰী চাকৰি ওলাইছে 2026-ৰ যিকেইটা পোষ্ট আপোনালোকৰ তিনিটা বিভাগৰ পৰা ভেকেঞ্চি আহিছে, য'ত আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নাই। অৰ্হতা আপোনালোকৰ 8 পাছ কৰাৰ পৰা আপোনালোকে গ্ৰেজুৱেট 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। দৰমহা আপোনালোকৰ বেচিক পে 14,000 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব। আজি আমি আপোনালোকৰ কোন বিভাগৰ পৰা পথসমূহ আহিছে, কেনেদৰে আবেদন কৰিব লাগিব, কিমান অৰ্হতা কোনটো বিভাগৰ কাৰণে পোষ্টৰ বাবে আছে, কেতিয়ালৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব, গোটেইখিনি কথা আপোনালোকক আজি আমি ভিডিঅ'টোতে কভাৰ কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। যদিহে আপোনালোকে আমাৰ চেনেলৰ প্ৰথমবাৰ আহিছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। বলক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে, সেইটো হৈছে আপোনালোকৰ জিলা ও সত্ৰ ন্যায়াধীশ কাৰ্যালয় হোজাইৰ ফালৰ পৰা, য'ত আপোনালোকৰ নতুনকৈ 4টা পিয়নৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। ইয়াত আপোনালোকৰ 4টা পোষ্ট আছে। আনৰিজাৰ্ভৰ কাৰণে 2টা, OBC কাৰণে এটা আৰু ST হিলৰ কাৰণে এটা থাকিব। গ্ৰেড পে 12,000 টকাৰ পৰা 52,000 টকালৈকে থাকিব আৰু চেলেৰী আৰু গ্ৰেড পে থাকিব 3,900 টকা। আৰু আপোনালোকৰ ভাইভাৰ জৰিয়তে আপোনালোকৰ চিলেক্টেড কৰিব কেণ্ডিডেটসমূহ। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায়, তেনেহ'লে আপোনালোকে SSLC বা মিনিমাম ক্লাছ 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্লাছ 10 মেট্ৰিক যিসকলে পাছ কৰিছে বা তাতকৈ ওপৰত পঢ়িছে, তেওঁলোকে আবেদন কৰিবৰ কাৰণে তেওঁলোক ইলিজিবল নহ'ব। আৰু ইয়াত আপোনালোকৰ কেণ্ডিডেটসকল ভাৰতৰ চিটিজেন, ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। লগতে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ তেওঁলোক ইলিজিবল হ'ব। তেওঁলোকৰ এজ কেলকুলেট কৰিব 1/1/2026লৈকে। আৰু 3 বছৰ এজ ৰিলেক্সেশ্যন পাব OBC MOBC সকলে, 5 বছৰ ST SC সকলে, আৰু 10 বছৰ এজ ৰিলেক্সেশ্যন পাব PWD অৰ্থাৎ পাৰ্চনেল উইথ ডিছেবিলিটি কেণ্ডিডেট সকলে। আৰু 2 বছৰ ৰেছপেক্টেড ফৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকিব। এপ্লাইটো আপোনালোকৰ অনলাইন মাধ্যমত এপ্লাই নহয়, ইয়াৰ এপ্লাইটো সম্পূৰ্ণৰূপে অফলাইন মাধ্যমত আবেদন হ'ব। আছাম গেজেটেড পাৰ্ট 9 যিখন ফৰ্ম হয়, সেইখন আপোনালোকে ফিল আপ কৰি আবেদন কৰিব লাগিব। এইখিনি আছাম গেজেটেড পাৰ্ট 9 ক'ত পাব সেইটোও মই ক'ম আপোনালোকক। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ 4 কপি ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি লাগিব, সেল্ফ এটেষ্ট কপি লাগিব, গোটেই আপোনালোকৰ এজ হওক, কাষ্ট হওক, এডুকেশ্যন কোৱালিফিকেশ্যন, গোটেইখিনি ডকুমেণ্ট যিখিনি ছাবমিট কৰিব লাগিব, গোটেইখিনিতে সেল্ফ এটেষ্ট কৰি দিব লাগিব। সেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট এখন লাগিব। ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন লাগিব। আৰু লগতে আপোনালোকে এই গোটেই বস্তুখিনি আপোনালোকে দ্য ডিষ্ট্ৰিক্ট ছেছনেল জাজ হোজাই, শংকৰদেৱ নগৰ, হোজাই, আছাম 782442 এইটো নম্বৰ, এইটো এড্ৰেছত আপোনালোকে এপ্লাই থ'বগৈ লাগিব। আৰু তাৰ ওপৰত যিটো এনভলপত আপোনালোকে লিখি পঠিয়াব, সেইটো এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন ইন দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই বুলি আপোনালোকে লিখিব লাগিব। আৰু আপোনালোকৰ মেণ্ডেটৰী হয় কণ্টেক্ট নাম্বাৰ তাত আপোনালোকে দিবৰ কাৰণে আপোনালোকে নেপাহৰিব। এইটো উইদাউট ফেইল আপোনালোকে লিখি দিছে, মেইল ID হওক বা আপোনালোকৰ কণ্টেক্ট নাম্বাৰ। আৰু এইকেইটাৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 31 জুলাই 2026। যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰি লওক। বৰ বেছি সময় নাই, তথাপিও আপোনালোকে আবেদন কৰক আৰু নিজে গৈ ডব্লিউএছত গৈ দি থৈ আহিব লাগিব। এতিয়া আগবঢ়াম আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ। আজিৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে, এইটো হৈছে আপোনালোকৰ পূৰবী ডায়েৰীৰ ফালৰ পৰা, ৱেষ্ট আছাম মিল্ক প্ৰডাকশ্যন কৰ্পৰেশ্যন ইউনিয়ন লিমিটেডৰ ফালৰ পৰা এইটো নটিফিকেশ্যন দিছে, য'ত আপোনালোকৰ কেইবাটাও পোষ্ট আছে। পোষ্টকেইটা আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ থাকিব আৰু পোষ্টকেইটাৰ এগেইনষ্টত মই কিমান কোৱালিফিকেশ্যন লাগে গোটেইখিনি আপোনালোকক কৈ যাম। ডেপুটি এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিং চেলৰ কাৰণে আছে। পোষ্টকেইটাৰ জব লোকেশ্যনটো হৈছে নগাঁও, তেজপুৰ, নৰ্থ লখিমপুৰ, শিলচৰ, গুৱাহাটী। কোৱালিফিকেশ্যনটো বিচাৰিছে ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী, ডিপ্ল'মা ইন দ্য ফিল্ড অফ মাৰ্কেটিং অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজ ইনষ্টিটিউট এণ্ড ইউনিভাৰ্চিটিৰ পৰা, অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্ল'মা কৰা হ'ব লাগিব মাৰ্কেটিং বা তেনেকুৱা ৰিলেটেড ফিল্ডৰ পৰা। আৰু মাষ্ট হেভ বিন 6 years আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে FMCG, FMCD বা ৰিটেইল ছেক্টৰত কাম কৰা। আৰু ডেপুটি এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিং এণ্ড চেলৰ কাৰণে আছে যোৰহাটত। কোৱালিফিকেশ্যন আপোনালোকৰ ছেইম হয়, পোষ্ট গ্ৰেজুৱেট, আৰু এক্সপিৰিয়েঞ্চো ছেইম হয়। এক্সিকিউটিভ চেলছ প্ৰজেক্টৰ কাৰণে আছে গুৱাহাটীত, যিটোত আপোনালোকৰ ফুল টাইম গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন বিচাৰিছে। যদিহে আপোনালোকে MBA কৰে তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিব। আৰু মিনিমাম 3 years ফুল টাইম ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। চিভিল ইঞ্জিনিয়াৰিং প্ৰজেক্ট হওক বা ইভেণ্ট মেনেজমেণ্ট হওক, এডমিনিষ্ট্ৰেটিভ ৱৰ্ক, তেনেকুৱা ধৰণৰ যদি কামত আপোনালোকে 3 বছৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে ভাল। এছিষ্টেণ্ট চেল এণ্ড ডিষ্ট্ৰিবিউশ্যন ফ্ৰেছ ছেগমেণ্টৰ কাৰণে নৰ্থ লখিমপুৰত আছে পোষ্ট। এইটো আপোনালোকৰ গ্ৰেজুৱেট কৰাসকলে আবেদন কৰিব পাৰিব। মিনিমাম 1 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। ডায়েৰী প্ৰডাক্ট বা FMCG ছেক্টৰত
এছিষ্টেণ্ট চেল এণ্ড ডিষ্ট্ৰিবিউটৰৰ কাৰণে আছে যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়াত। কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট লাগে, মিনিমাম 1 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু এক্সিকিউটিভ, জুনিয়ৰ এক্সিকিউটিভ ফাইনেন্স এণ্ড একাউণ্টছৰ কাৰণে শিলচৰত পোষ্ট আছে। এইটো কোৱালিফিকেশ্যন বিচাৰিছে BCom, লগত আপোনালোকৰ MCom, MBA, ফাইনেন্স, CA ইণ্টাৰ্ণ, CMA ইণ্টাৰ্ণ এইখিনি যদি কৰিছে তেনেহ'লে খুবেই ভাল। মিনিমাম 2 বছৰীয়া ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে একাউণ্ট ৰিলেটেড। আৰু আপোনালোকৰ এপ্লাইটো 4 জুলাইৰ পৰা আবেদন আৰম্ভ হৈ গৈছে। লাষ্ট ডেট 28 জুলাইলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু যিটো আবেদন আপোনালোকে কৰিব লাগিব সেইটো অনলাইন মাধ্যমত কৰিব লাগিব। ৱেবছাইটটো হৈছে https://recruitment.purobee.scope./jobs আপোনালোকে গৈ এপ্লাই কৰিব লাগিব। আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি থৈ লওক। এইটোৱে হৈ গ'ল আপোনালোকৰ সেইটো URL হয় য'ত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি লওক। 28 জুলাইৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু যিসকলে বৰ্তমান আমাৰ ভিডিঅ'টো চাইছে লাইক কৰা নাই তেওঁলোকলৈ এটা অনুৰোধ, তেওঁলোকে লাইক এটা কৰক যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। এতিয়া আগবঢ়ো আমাৰ 3 নম্বৰ আজিৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আজি আমাৰ যিটো 3 নম্বৰ নটিফিকেশ্যন আহিছে এইটো হৈছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, চমুকৈ IOCLৰ ফালৰ পৰা টেকনিচিয়ান এণ্ড ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে 246টা পোষ্ট আছে। BA, BSc, BCom, ডিপ্ল'মা ক্লাছ 12 কৰাসকলে আবেদন কৰিব পাৰিব। 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিবলৈ এলিজিবল হ'ব। এপ্লিকেশ্যন ফিজ নাই আৰু ষ্টাৰ্টিং ডেট 29 জুনৰ পৰা আৰম্ভ হৈছে আৰু 28 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। IOCL অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা 246টা টেকনিচিয়ান এণ্ড ট্ৰেড এপ্ৰেণ্টিছ বঙাইগাঁও ৰিফাইনাৰী এণ্ড গুৱাহাটী ৰিফাইনাৰীত খালী হৈছে। বঙাইগাঁও ৰিফাইনাৰীত 144টা আছে আৰু গুৱাহাটী ৰিফাইনাৰীত 102টা আছে। আৰু এইকেইটা হৈছে আপোনালোকৰ এপেণ্ডিছৰ পোষ্ট হয়, যিকেইটাৰ আপোনালোকৰ চেলেৰী কিমান থাকিব তেওঁলোকে মেনশ্যন কৰা নাই। আৰু আপোনালোকৰ যিটো চেলেৰী বুলি নকয় আচলতে এইটো ষ্টাইফেণ্ড হয়, ষ্টাইফেণ্ডটো তেওঁলোকে এজ পাৰ এক্ট মতে তেওঁলোকে প্ৰভাইড দিব। আৰু বয়সৰ সময়সীমা 18 বছৰৰ পৰা 24 বছৰ। এজ ৰিলেক্সেশ্যন লাভ কৰিব SC ST 5 বছৰ, OBC MOBC 3 বছৰ, PWD 10 বছৰ, PWD OBC NCL 13 বছৰ, PWD ST SC সকলে 15 বছৰ পাব। এডুকেশ্যন কোৱালিফিকেশ্যন ট্ৰেড এপ্ৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লেণ্ট ডিচিপ্লিনৰ কাৰণে 3 বছৰীয়া BSc মেথছ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিলৈ পাছ কৰা বিচাৰিছে। টেষ্ট এপ্ৰেণ্টিছ বইলাৰ ডিচিপ্লিনৰ কাৰণে 3 বছৰীয়া BSc বিচাৰিছে মেথ, কেমেষ্ট্ৰি এণ্ড ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি। আৰু টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ ডিচিপ্লিনৰ কাৰণে এইটোতো 3 বছৰীয়া ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰ, পলিটেকনিকেল ইঞ্জিনিয়াৰিং ইন কেমিকেল, পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং এণ্ড কেমিকেল টেকন'লজি, ৰিফাইনেৰী এণ্ড পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে। টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিনৰ কাৰণে 3 বছৰীয়া ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে। টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 3 বছৰীয়া ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেশ্যন এণ্ড ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং বিচাৰিছে। ঠিক তেনেদৰে আপোনালোকৰ পোষ্টসমূহ আছে। ট্ৰেড এপ্ৰেণ্টিছ যিখিনি আছে তাত 3 বছৰীয়া BA, BSc আৰু BCom কৰাসকলে আবেদন কৰিব পাৰিব। ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্টৰ কাৰণে 3 বছৰীয়া BCom কৰাসকলে আবেদন কৰিব পাৰিব। ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে ফ্ৰেছ হয়, এপ্ৰেণ্টিছ হয়, ফ্ৰেছাৰ্ছ এপ্ৰেণ্টিছ হয় এইবোৰ। তাত আপোনালোকে 12 পাছ কৰিলে আবেদন কৰিব পাৰিব। ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফাইড, ইয়াত আপোনালোকৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰেহে আবেদন কৰিব পাৰিব। মিনিমাম 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰথমতে এই পোষ্টকেইটাত আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেপ 1ত গৈ পেলাই ট্ৰেড এপ্ৰেণ্টিছশ্বিপত গৈ আপোনালোকে এপ্ৰেণ্টিছশ্বিপ দুটাৰ কাৰণে বেলেগ বেলেগ হ'ব। যিসকলে টেকনিকেল পোষ্টত আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে এপ্ৰেণ্টিছশ্বিপ ৰেজিষ্ট্ৰেশ্যন indian.gov.in গৈ আপোনালোকে কৰিব লাগিব। আৰু nets.education.gov.in গৈ আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব। ষ্টাৰ্টিং ডেট 29 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 28 জুলাইলৈকে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু আপোনালোকৰ কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কেতিয়া নেক্সট হ'ব, সেইখিনি 5 আগষ্টৰ পিছত হোৱাৰ সম্ভাৱনা আছে। আৰু আপোনালোকক কল কৰিবও পাৰে। কোনো ধৰণৰ তেখেতলোকে লিখিত পৰীক্ষাৰ কথা এই নটিফিকেশ্যনত মেনশ্যন কৰা নাই। আৰু আপোনালোকে যিসকলে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চলে তেওঁলোকক বহুত বহুত ধন্যবাদ। এইকেইটাই আছিলে আপোনালোকৰ টোটেলি এপ্লিকেশ্যন ফ্ৰী থকা কেইটামান পোষ্ট, আৰু যিকেইটাত কোনো ধৰণৰ লিখিত পৰীক্ষা নাথাকে, হয়তো ভাইভাৰ ল'ব পাৰে। আৰু যিসকলে আমাৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখক যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। আজিলৈ ইমানেই, ধন্যবাদ।